আজি আপোনালোকক মই দেখাম যে বহুতে মোক কমেন্টত জনাইছিল 32 মানে কব গলে 33 বা 32 সাইজৰ ব্লাউজ কি হিচাপত কাটিং কৰিব। বহুতে মোক কমেন্টত জনাই আজি আপোনালোকক মই দেখাম যে 33 বডিৰ সাইজৰ ব্রা কাট ব্লাউজ কি হিসাবত কাটিং করব। আপনার 32 কাটিং করে বা 33 বডির ব্লাউজের কাটিং করে মানে একে হব কাটিংটো। আজি আপনারা মই দেখাম 33 যে ফিক্স বডি 33 হলে ব্রা কাট ব্লাউজৰ কিমানখিনি আৰ্মল দিব লাগে, কিমানখিনি কি হিসাবত কাটিং করব, কিমানখিনি শোল্ডার দিব লাগে আজি আপনারা মই দেখাম কাটিং কৰি। আপোনালোক যে 33 বডিৰ আপোনালোকৰ যে 33 বডিৰ সাইজৰ ব্লাউজ যদি আপোনাৰ ব্রা কাট ব্লাউজ কাটিং কৰিব খোজে চাই থাকক। আপোনালোক কি মই কৈ আছে কি বুজাই দি আছো ভালকে বুঝি লব, তেতিয়া আপনার ঘরতে নিজে আপনার কাটিং করে ব্লাউজটো নিজে আপনারা সিলাব পারিব, নিজে আপনারা কাটিং করব। কি হিসাবত কাটিং করব এটা চাক ব্লাউজৰ মেজারমেন্ট এইটো মোৰ আছে 14 ইঞ্চি আছে, 14 ইঞ্চি ব্লাউজৰ দীঘলটো আছে, তাৰপিছত বডি আছে 33, তাৰপিছত কঁকালটো আছে 28 আর শোল্ডার আছে 14 হাফ, তাৰপিছত হাতৰ দীঘল আছে এলবো হাত হব, এলবো হাতৰ দীঘল আছে 11 ইঞ্চি আর হাতৰ কপ যেটো আছে এটো 9.5 ইঞ্চি আছে আর ফ্রন্ট গলার ডিপ আছে 8 ইঞ্চি আর ব্যাক গলার ডিপ আছে 10.5 ইঞ্চি। মানে এইটো মানে ভিগ হল রাউন্ড ভিগ হল আর মোলটো হব 16 ইঞ্চি ব্রা কাট হব। আজি আপনার কাটিং করে দেখাই দি আছো। প্রথমত আপনারা কি করব যেহেতু আপনার সদায় মই কৈ থাকো যে এনেকুৱা যে আপনার চিলনি করার কারণে প্রথমতে তলর ফলে যেখিনি চিলনি করবে সিমানখিনি আপনার প্রথমতে এনেকুৱা মার্জিন মারিব। মার্জিন মারার পিছত প্রথম আপনার দীঘলটো যিমানখিনি আছে এইটো চাক ফিতা যেনেকুৱা মই জোখো এনেকুৱাই জোখো সেম টু সেম করি। এটা চাক দীঘলটো দিছো 14 ইঞ্চি, এটা 14 ইঞ্চি মই মার্জিন মারি দিছো। এফালেও সিধা সিধি করার কারণে আপনার কি করব 14 ইঞ্চি মার্জিন মারি দিব। মার্জিন মারি দিলে এটা আপনার 16 ইঞ্চি আছে। হাতৰ আৰ্মলটো যেতিয়া 16 ইঞ্চি আছে আপনার আৰ্মলৰ ডাউনটো কিমান কিনি দিব সেইটো কাৰণত আপনার কি করব জানে 5.5 ইঞ্চি বা 5.5 ইঞ্চি তলত আপনার আৰ্মলৰ ডাউনটো দিব। এইখিনি দিলো, তাৰপিছত এইখিনিতো আপনার মার্জিন মাৰো। মই এইটো দুটা মার্জিন মাৰো এইটো কাৰণতে তেতিয়া কোনোদিন আৰ্মলৰ ডিফারেন্স নহয়। ডিফারেন্স হলে তেতিয়া বহুত আপনার যদি এফালে ডিফারেন্স আর্মল সার্মল আপনার ডাঙৰ হৈ যাব বা সৰু হৈ যাব। তাৰপিছত এই দুটা মার্জিন দুটা মিলাই আপনার চিধা চিধি কৰি দীঘল কৰি মার্জিন মারি লব। চাকিতে মার্জিন মারি লিছো। তাৰপিছত কি করব প্রথম এইফালৰ পৰা আপনার 3 ইঞ্চি গলার ডিপটো যে আপনার 3 ইঞ্চি হেৰি দিব, এইফালেও আপনার 3 ইঞ্চি দিব। 3 ইঞ্চি দি আর শোল্ডার এটোর পৰা আপনার 2 ইঞ্চি দিব। শোল্ডার 2 ইঞ্চি দিছো, এইফালেও মই 2 ইঞ্চি দিছো। দি পেলে আপনার কি করব আপনার ইয়ার পৰা আপনার 1 ইঞ্চি আর্মলৰ শেপটো দি দিব। দি পেলে এটা 33 আছে, টোটাল 2 ইঞ্চি লুজ দিলে কিমান হব 35 হব। 35 হলে 15 ইঞ্চি আপনারা মার্জিন মারব। এতিয়া চাক 15 ইঞ্চিত মারি দিছো। এতিয়া এইফালে 28 হব 7 ইঞ্চি। চাক এইফালে 7 ইঞ্চি দিছো আর এইফালে 1 ইঞ্চি বড়াই দিব টেকিনো মার্জিনের কারণে। এটা চাক মার্জিন হয়ে গেছে। প্রথমতে এইখিনি মই মার্জিন মারি লও। এইটো চাক মই মার্জিন মারি দিছো। চিলনিৰ কাৰণে এক্সট্ৰাকে ভিতৰত কিমানখিনি এক্সট্ৰাকে মার্জিন ৰাখে এইটো ৰাখি লব। এতিয়া চাক মই এইখিনি ইমানখিনি ৰাখি দিছো। কাস্টমাৰটো কৈছে অলপ মার্জিনটো অলপ বেছিকে ৰাখাৰ কাৰণে, সেইকাৰণে এটা চাক এইফালেও মই মার্জিনটো মারি দিছো আর এইফালে এই দুইটাই মিলাই পেলাই এইফালেও মার্জিন মারি দিছো। মার্জিন মারি দি পেলাই আর এইটো ধুনীয়া কৰি আপনার রাউন্ডটো ঘূৰাই লব। এটা চাক মই ধুনীয়া কৰি ৰাউন্ডটো ঘূৰাই লিছো। ঘূৰাই লোৱাৰ পিছত এটা আৰ্মলটো আপনার জুখিব। এটা চাক মোৰ আৰ্মলটো আছে 16 ইঞ্চি। আপনি ইয়ার পৰা এই মার্জিনে এনেকুৱা ফিতাটো ঘূৰাই আপনার চাব। এটা চাক পুরা 8 ইঞ্চি আছে, পুরা 16 ইঞ্চি হিসাবৰ একদম পুরা 16 ইঞ্চি আৰ্মল হৈ গেছে। হৈ যোৱাৰ পিছত এতিয়া ব্ৰা কাট ড্ৰয়িং কৰিব লাগিব। সেইকাৰণে কি কৰিব প্ৰথম আপনার বেল্টৰ কাৰণে 2 ইঞ্চি দিব, এইফালে আপনি এইফালে 3 ইঞ্চি দিব। 3 ইঞ্চি দি পেলে এনেকুৱা শেপ থাকা স্কেল আছে যদি এনেকুৱা আপনার ড্রয়িং কৰি লব। এতিয়া চাওক এনেকুৱা মার্জিন মারি দেব। এতিয়া বহুত মানে টুকিটোৰ বহলটো কিমানখিনি দিব এতিয়া 33 আছে, এইটো কাৰণত আপনার কি করব 5 ইঞ্চি বহল দিব। 32 সাইজের হলে আপনার 5 ইঞ্চি, 32 হোক বা 33 হোক বা 34 হোক আপনার 5 ইঞ্চি বহল দিব। তাৰপিছত এইফালে ডিপটো 4.5 ইঞ্চি তলত দি দিব আর এইফালে 8 ইঞ্চি গলৰ ডিপটো আছে। এটা চাক 8 ইঞ্চিত মই এইখিনিত আহিছে, মই এইখিনিত মার্জিন মারি দিছো। তাৰপিছত ইয়াৰ পৰা ধুনীয়া কৰি নি পেলাই আপনার রাউন্ডটো ঘূৰাই দিব। এটা চাক ধুনীয়া কৰি রাউন্ডটো হৈ গৈছে। হৈ যোৱাৰ পিছত ইয়াৰ পৰা আপনার এইটো রাউন্ডটো এনেকুৱা ধুনীয়া কৰি রাউন্ডটো আপনার ঘূৰাই দিব। এটা চাক রাউন্ডটো ঘূৰাই লিছো। ঘূৰাই লোৱাৰ পিছত ইয়াৰ পৰা আপনার 10 ইঞ্চি তলত টুকিটো
10 ইঞ্চি তলত ডাউন দিব, তাৰপিছত ইয়াৰ পৰা 9.5 ইঞ্চি তলত, ইয়াৰ পৰা এইখিনিৰ পৰা শেপটো যে দিব এইটো কাৰণে তো 9.5 ইঞ্চি, হাফ ইঞ্চি আপোনাৰ শেপ দিব। এটা চাই হাফ ইঞ্চি শেপ দিছো, ইয়াৰ পৰা এইটোৰ লগত ইয়াতে মিলাই দিব, মিলাই দি পেলাই এইটো নি পেলাই ধুনীয়া কৰি এইখিনিত আপোনাৰ মিলাই দিব, মিলাই দি পেলাই এইফালেও ধুনীয়া কৰি এটা হৈ গৈছে। এটা চাওক ধুনীয়া কৰি শেপটো হৈ গৈছে। এইটো হিচাপত আপোনাৰ ড্ৰয়িং, যদি ক'ৰবাত আপোনাৰ ড্ৰয়িং কৰোঁতে বুজি পোৱা নাই মোক কমেণ্ট বক্সত আকৌ জনাব। এটা চাওক ধুনীয়া কৰি টুকিটোৰ শেপ ধুনীয়া কৰি হৈ গৈছে। এটা চাওক ধুনীয়া কৰি একদম পুৰা সাইজটো বা সাইজ টুকিটো ওলাই গৈছে, পুৰা ড্ৰয়িং হৈ গৈছে। এইখিনি মই কাটিং কৰো, তাৰপিছত বাকীখিনি আকৌ মই আপোনাক দেখাই দি আছো। এতিয়া চাওক মোৰ বেকপট্ট কাটা হৈ গৈছে। এতিয়া মোৰ যেটো ড্ৰয়িং আছে, যেটো মোৰ চগৰ ড্ৰয়িং আছে, ড্ৰয়িংটো মোৰ ফিক্স মেজাৰমেণ্ট, যোনফালে চিলাই কৰিম এইটো কাৰণে তো সবফালে মই মাৰ্জিন ৰাখি লৈছো। আপোনালোকে যদি কাটিং কৰে মোৰ হিচাপত যদি কাটিং কৰে এনেকৈ যোনফালে চিলনি কৰিব আপোনাৰ সবফালে আপোনাৰ মাৰ্জিন ৰাখি ল'ব, তেতিয়াহে আপোনাৰ কোনোদিন নহলে ব্লাউজ ছুটি হৈ যাব। এতিয়া চাওক মোৰ এইটো হৈ গৈছে। হৈ যোৱাৰ পিছত প্ৰথম মই কি কৰিম, এই বেল, এই তলৰ পাৰ্টটো যে বেলটো যে এই বেলটো মই ওলাই লম। ওলোৱাৰ কাৰণে কি কৰিম, এইটো চাওক এনেকৈ কাপোৰটো বহাব, বহাই পেলাই ইয়াতে মাৰ্জিন মাৰি দিব আৰু এইফালে এইফালেও মাৰ্জিন মাৰি দিব, এইফালেও মাৰ্জিন মাৰি দিব। মাৰ্জিন মাৰি দি পেলাই এইটো চাইডেও মাৰ্জিন মাৰিব আৰু এইটো চাইডেও মাৰ্জিন মাৰি দিব। মাৰ্জিন মাৰি দিছো, তাৰপিছত এইটোতে মই এইটো স্কেলে দি শেপ মাৰিছিলো, এইটো স্কেলে দিও, আকৌ মই শেপ মাৰিলাম, তো শেপটো সেম হৈ যাব। হৈ গৈছে। আপোনাৰ এইফালেও আপোনাৰ পাৰিলে এইফালেও আপোনাৰ চিধা চিধি কৰি মাৰ্জিন মাৰিব। এতিয়া চাওক এইফালে মই চিধা কৰিছো আৰু এতিয়া এইফালৰ পৰা আপোনাৰ হাফ ইঞ্চি ইয়াৰ পৰা শেপ দিব লাগিব। কিহৰ কাৰণে, ইয়াতে টিকিনৰ কাপোৰ আছে, সেইকাৰণে টিকিনৰ কাপোৰ আছে কাৰণে এইটো ইয়াৰ পৰা চাইড কৰিব লাগিব, নহলে ব্লাউজ চিলাওতে দিগদাৰ হ'ব, সৰু ডাঙৰ হ'ব। এতিয়া চাওক ইয়াতো মই চিলাই কৰি কৰিম, এইটো চাইডে চিলাই কৰিম, এইটো চাইডে চিলাই কৰি কৰিম কাৰণে এইটো চাওক এইফালেও মই চিলনি কাপোৰ ৰাখি দিছো, এইফালে কাপোৰ ৰাখি দিছো। আপোনালোকে মোৰ হিচাপত যে কাটিং কৰে এইটো হিচাপত কাটিং কৰিব। এতিয়া চাওক মই এইটো পাৰ্টটো কাটিং হৈ গৈছে, মই এইটো চাইড কৰি ৰাখি দিলো। ৰাখি দিয়াৰ পিছত এতিয়া চাওক মই এতিয়া এই পাৰ্টটো যে এইটো পাৰ্টটো যেটো আছে এইটো পাৰ্টটো মই ওলাব। সেইকাৰণে ওলাবৰ কাৰণে প্ৰথমে আপোনালোকে কি কৰিব, এইটো হিচাপত কাপোৰটো ধুনীয়া কৰি এনেকুৱা বহাই ল'ব। বহাই যদি ইস্তাৰি ওচৰত আছে ইস্তাৰি মাৰি ধুনীয়া কৰি বহাই ল'ব। মই ধুনীয়া কৰি বহাই লৈছো। প্ৰথম আপোনালোকে কি কৰিব, এইটো চাইডে ইয়াতে কোট কাট দিছিলো যে চিন দিছিলো, এই চিনত মাৰ্জিন দিব আৰু এইফালে এটা মাৰ্জিন দিব। মাৰ্জিন হৈ গৈছে। হৈ যোৱাৰ পিছত এইটো ইয়াৰ পৰা ইয়াতে চিন দিব আৰু ইয়াতে চিন দিব। দুটা চিন দিছো, চিন দি পেলাই প্ৰথমতে মই এইখিনি কাটিং কৰিম, তাৰপিছত আপোনালোকক সেইখিনি কাটিং কৰি দেখাইছো। এতিয়া চাওক মই এইটো এটা আৰু এইটো এটা চিন দিছো। এই দুটা চিনৰ পৰা আকৌ আপোনারা এনেকৈ ধুনীয়া কৰি এইটো হিচাপত ৰাউন্ডটো ঘূৰাই লব।
তাৰ পিছত আকৌ কি কৰিব এইখিনিত আপোনাৰ হাফ ইঞ্চি কাপোৰ ইমানখিনি কাপোৰ আপোনাৰ কাটি পেলাব লাগিব এইটো কিহৰ কাৰণে পেলাব লাগিব এই ইয়াতো টেকিনৰ কাপোৰ আছে এইটো কাৰণতে ইয়াতে ইমানখিনি কাপোৰ আপোনাৰ কাটি পেলাই দিব চাওক মই এইখিনি কাপোৰ কাটি পেলাইছো তাৰ পিছত ইয়াৰ পৰা আপোনাৰ তালপাতটো ধুনীয়া কৰি হাফ ইঞ্চি তালপাত আপোনাৰ কাটি দিব চাক মই তালপাতটো ছাটি দিছো বাকিখিনি হৈ গৈছে মই এইটো ৰাখি দিলো এতিয়া মই কাটিং কৰি আপোনালোকক দেখাম টুকি এই টুকিটো মই কাটিং কৰিম মানে টুকি হিচাপত কাটিং কৰে সেইটো আপোনাক মই দেখাই দিছো আপোনালোক ভালকে চাই থাকক প্ৰথম আপোনালোকে কি কৰিব টুকিটো কাটিং কৰিব হলে আপুনি ইয়াৰ পৰা এনেকুৱা পেলাই ল'ব পেলাই এইফালে এটা মাৰ্জিন মাৰি দিও মার্জিন আর এইফালে মার্জিন মার দেব এইফালে পুরো বরাবর করি আর এইখিনিত আপনার হাফ ইঞ্চি কাপড় বেশিকে রাখিব রাখি পেলে এই দুটা সিন আপনার উঠাই লব এইকেইটা সিন মই যেনেকৈ সিন দিয়ে দিছো আপোনালোক এইটো হিচাপত সিন কেইটা উঠাই লব চাক মই ইয়াতে সিন উঠাইছো এইকেইটা সিন উঠাই লৈছো উঠাই পেলাই এইটো উঠাই দিলো আকৌ আপোনাৰ কি কৰিব ধুনীয়া কৰি ৰাউণ্ডটো ঘূৰাই দিব এতিয়া চাক হৈ গৈছে মই এইখিনি কাটিং কৰো আকৌ এনেকুৱা চাই ল'ব ৰাউণ্ড যেতিয়ালৈকে নহয় ভালকে ৰাউণ্ডটো আপোনাৰ ভালকে মিলাব তেতিয়া গলত ঠিক থাকিব নহ'লে গলটো আপোনাৰ ঠিক নাথাকে আপোনাৰ টুকিটো এইটো ভালকে মিলাব এতিয়া চাওক মোৰ এইটো পাৰ্টটো কাটিং কৰা হৈ গৈছে কাটিং কৰা হৈ যোৱাৰ পিছত এই পাৰ্টটো আপোনাৰ এনেকুৱা ভাঁজ লগাই দিব ভাঁজ লগাই দি পেলাই ইয়াতে আপোনাৰ চিন দিব চিন দিলে এতিয়া মই কি কৰিম টুকিটোৰ তলৰ পাৰ্টটো কাটিং কৰিম এতিয়া তলৰ পাৰ্টটো মই কাটিং কৰি আপোনালোকক মই দেখাই দি আছো চাক এইটো এনেকুৱা কাপোৰ ভাঁজ লগাব ভাঁজ লগাই আপোনাৰ চিধা চিধি কৰি কাটি ল'ব তেতিয়া আপোনাৰ দিগদাৰ নহয় নহ'লে আপোনাৰ অসুবিধা হ'ব এতিয়া চাক কাটি লৈছো কাটি লোৱাৰ পিছত এই পাৰ্টটো ল'ব এইটো ল'ব লৈ পেলাই ভাজে ভাজে আপুনি এইটো ভাজত এনেকৈ আপোনাৰ এটা মাৰ্জিন মাৰিব এইটো জুখি পেলাই তেতিয়া সৰু ডাঙৰ বহুতো মানে সৰু ডাঙৰ হয় তেতিয়া আপোনাৰ সৰু ডাঙৰ নহয় তাৰপিছত আকৌ কি কৰিব এই পাৰ্টটো লৈ এইটো যিটো টুকিটো ফিটিং হ'ব এই পাৰ্টটো লৈ আপোনাৰ এনেকুৱা পেলাব ইয়াতে এইটো গল হয় এইটো কাৰণে এইটো পাৰ্টটো এনেকুৱা লৈ পেলাই ধুনীয়াকৈ এনেকৈ জুখিব কিমানখিনিত আহিছে আপোনাৰ এইটো ইমানখিনি জুখিব ইয়াতে চাক 2.5 ইঞ্চি 3.5 ইঞ্চিত আহিছে 3.5 ইঞ্চি আপোনাৰ কি কৰিব ইয়াৰ পৰা 3.5 ইঞ্চিত মাৰ্জিন মাৰি দিব আৰু এইফালে 3 ইঞ্চিত 200ত মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দি পেলাই এই দুইটাই বৰাবৰ আপোনাৰ কাটিং কৰি ল'ব এতিয়া হৈ গৈছে এটা চাক এইটো পাৰ্টটো কাটা হৈ গৈছে এইফালে চিলনিৰ কাৰণে চাক ইমানখিনি কাপোৰ মই চিলনিৰ কাৰণে ৰাখিছিলো ইমানখিনি মাৰ্জিন দিছো দিয়াৰ পিছত এতিয়া চাক 5 ইঞ্চি হলে কিমানখিনি হ'ব আপোনাৰ এতিয়া চাক 2.5 ইঞ্চিত মই 2.5 ইঞ্চিত চাক মাৰ্জিন মাৰি দিছো মাৰ্জিন মাৰি এতিয়া চাক ইমানখিনিত মই চিন দি দিছো এইটো ষ্টিকিং মাৰিব আৰু বাকিখিনি এতিয়া চাক হৈ গৈছে তাৰপিছত ধুনীয়া কৰি আপোনালোকে কি কৰিব ইস্তাৰি মাৰি ল'ব
ইস্ত্ৰি মাৰি এইফালে ধুনীয়া কৰি এই চুকটো আছে যে চুকটো আপোনাক খালি ৰাউণ্ড কৰি দিব এতিয়া চাওক চুকটো মই ৰাউণ্ড কৰি দিছো এইখিনি ৰাউণ্ড কৰি দিছো দিয়াৰ পিছত আৰু এইফালে যেটো কুটকা দিছে আৰু এইফালে আপোনাক আৰু 1/2 ইঞ্চি কাপোৰ এনেকৈ ছাটি দিব এইটো চিনৰ লকে এতিয়া চাওক এইটো পাৰ্টটো কাটা হৈ গৈছে হৈ যোৱাৰ পিছত মই এইটো ৰাখি দিলো এতিয়া সব কাটিং কৰা হৈ গৈছে এতিয়া মোৰ হাত দুটা কাটিং কৰিব বাকি আছে এটা হাত দুটাও মই আপোনাক কাটিং কৰি দেখাই দি আছো এতিয়া চাওক মই ইস্ত্ৰি মাৰি লৈছো ধুনীয়া কৰি ইস্ত্ৰি মাৰি প্লাই এতিয়া আপোনাৰ চিলনিৰ কাৰণে কিমানখিনি মাৰ্জিন ৰাখে এইটো আপোনাৰ ইচ্ছা মতন ৰাখিব মই ইমানখিনি ৰাখি দিলো মই পাইপিং লগাম এইটো কাপোৰটো বেকাতাৰা আছে কাৰণে বেছিকে ৰাখি দিলো ৰাখি দিয়াৰ পিছত মোৰ হাতৰ দীঘল আছে মোৰ 11 ইঞ্চি মই 11 ইঞ্চি দিলো এইটো 11 ইঞ্চি দি দিলো দি দিয়াৰ পিছত কপ আছিল মোৰ 9.5 ইঞ্চি এটা 5.5 ইঞ্চি মই দি দিছো দি দিয়া এটা মোৰ 16 ইঞ্চি আৰ্মল আছিল এটা চাক 8 ইঞ্চি মই 8 ইঞ্চি দি দিলে এইটো 16 ইঞ্চি তাইছে মই ইয়াতে মাৰ্জিন মাৰি দিছো এটা 16 ইঞ্চি তাৰ পিছত এনেকুৱা যদি স্কেল আছে স্কেলেদি ধুনীয়া কৰি আপোনাৰ মাৰ্জিন মাৰি ল'ব আৰু চিলনি কিমানখিনি ৰাখে এইটো আপোনাৰ ইচ্ছা মতন ৰাখি দিব এটা হৈ গৈছে হৈ যোৱাৰ পিছত এইটো ইয়াৰ পৰা আপোনাৰ ধুনীয়া কৰি ৰাউণ্ডটো ঘূৰাই ল'ব এটা চাওক ৰাউণ্ডটো ঘূৰাই এইফালে এইখিনি চিন দিব তাৰপিছত এইখিনি এইফালে চিলনি মাৰ্জিন ৰাখি পেলাই তাৰপিছত কাটিং কৰিব এটা চাওক চিলনি মাৰ্জিন ৰাখি পেলাই মই কাটিং কৰো এটা চাক মোৰ কাটিং হৈ গৈছে হাতটো কাটিং হৈ গৈছে এটা মই তাল পাটটো কাটিং কৰি আপোনালোক মই দেখাই দি আছো এটা চাক মোৰ টোটালি এইটো হাত হল এইটো চাক টুকিটো হেৰি পাটটো হল এইটো টুকিটো হল আৰু এইটো টুকিটোৰ বেল হল আৰু ব্লাউজৰ তলৰ পাটৰ বেল এইটো হল এতিয়া গোটেইখিনি মোৰ কাটিং হৈ গৈছে মই দেখাই দিছো আপোনালোক আগতে তাৰপিছত মই এইটো এতিয়া মই গলটো কাটিং কৰিম গলটো মোৰ 10.5 ইঞ্চি আছে এতিয়া চাক 10.5 ইঞ্চি এইটো ৰাউণ্ড ভি হ'ব এতিয়া চাক এইটো মাৰ্জিনৰ পৰা ক'ত গৈছে মই এইখিনিত গৈছে এতিয়া চাক এইখিনিত আহিছে এইখিনিত এটা ৰাউণ্ড ভি হ'ব এতিয়া চাক মই ৰাউণ্ড ভি কাটিং কৰি দিলো রাউন্ড ভি কাটিং করে দিয়েছে এইটো হিসাবত রাউন্ড ভি হব রাউন্ড ভি কাটিং করেছে যদি আপনারা কবার যদি বুঝিও পোৱা নাই যে কবার যদি প্রবলেমও হয়েছে বুঝি পোৱাতে মোক কমেন্ট বক্সত জনাব আকৌ আপনার আমাক কাটিং করে দেখাই দিম এটা টোটালি মোর কাটিং হয়ে গেছে এইটো চাক এইটো মোর মেইন কাপড়টো হল মেইন কাপড়টো কি হিসাবত কাটিং করব সেইটো আপনারা গমই পায় মেইন কাপড়টোত খালি হেৰি কাপোৰবিলাক বহাই পেলাই মেইন কাপোৰটো কাটিব লাগিব সেইটো আপোনালোক গম পাই কেনেকৈ কাটিং কৰিব মই কাটিং কৰি নেদেখাও আপোনালোক আৰামত লাইনিংটো বহাই পাই আপোনালোক কাটিং কৰি ল'ব এইটো চাক হৈ গৈছে যদি ক'ৰবাত বুজি পোৱা নাই আকৌ মই কৈ আছো কমেন্ট বক্সত জনাব সেইখিনিৰ ওপৰতো মই ভিডিঅ' বনাই পেলাই আপোনালোক মই দেখাই দিম আজিৰ ভিডিঅ' এইখিনি আছিল ধন্যবাদ।